ছাত্ৰ ছাত্ৰীসকল, আজি মে মাহৰ 13 তাৰিখ মোৰ নতুন ভিডিঅ' ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। মোৰ আজিৰ ক্লাছটো এই একেটা চেপ্টাৰৰ পৰাই কেইবাদিন ধৰি মই ক্লাছ কৰি আছোঁ। অধ্যায় 10 পোহৰ প্ৰতিফলন প্ৰতিহৰণ, তাৰে প্ৰতিফলন আমি পঢ়ি আছোঁ। ইয়াত আমি সমতল দাপন সম্বন্ধে পঢ়িলোঁ। তাৰপিছত গোলাকাৰ দাপনৰ বিষয়ে কিছুমান কথা শিকি আছোঁ। অৱতল দাপনৰ কথা ইতিমধ্যে বহুত কথা শিকা হ'ল। তাৰপিছত অৱতল উত্তল অৰ্থাৎ গোলাকাৰ দাপন দুই প্ৰকাৰ, অৱতল উত্তল দাপনৰ বহু ধৰণৰ কথা ইতিমধ্যে শিকা হ'ল। আমি ইতিমধ্যে অংক কৰা আৰম্ভ কৰিছোঁ, অংক শিকা আৰম্ভ কৰিছোঁ। এতিয়া কথা হৈছে অৱতল দাপনৰ সম্বন্ধে মোটামুটি আমাৰ যিখিনি প্ৰয়োজনীয় কথা ইতিমধ্যে শিকা হৈ গৈছে। দুই এটা অংক যদি আৰু কৰিব লগা হয় কৰা যাব। তাৰ আগত অৱতল দাপনটো যে আমি চিত্ৰ আঁকা শিকিলোঁ, তাৰ সংজ্ঞা, মেৰুবিন্দু, ভাস্কেন্দ্ৰ, ফকাছ বিন্দু এইবিলাক কথা শিকিলোঁ। তাৰ ধৰ্ম শিকিলোঁ। বেছিভাগে কি হয়, লক্ষ্যবস্তু হিচাপে আমি দেখিলোঁ যে প্ৰতিবিম্ব হ্ৰদ হয় আৰু বেছিভাগ ক্ষেত্ৰত প্ৰতিবিম্ব ডাঙৰ হয়। সেই হিচাপে অৱতল দাপনৰ ব্যৱহাৰ সম্বন্ধে প্ৰশ্ন পৰীক্ষাত আহে, প্ৰশ্ন সোধা হয়। এইটো আমি কৰিব লাগিব। কিতাপত লিখা আছে, কোনো অসুবিধা নাই, সহজ কথা। কিতাপত তোমালোকে পাবা 166 পেজত 166 পৃষ্ঠাত তোমালোকে এইটো কথা পাবা, অৱতল দাপনৰ ব্যৱহাৰ, ইউজেছ অফ কনকেভ মিৰৰ। ইয়াত লিখা আছে চাবা, অৱতল দাপন সাধাৰণতে টৰ্চ লাইট, চাৰ্চ লাইট, গাড়ীৰ হেডলাইট আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰণ কি? পোহৰৰ এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ কৰাৰ বাবে আমি সমতল দাপন ব্যৱহাৰ কৰোঁ। আৰু আছে দাঢ়ি খুৰোৱা, দাঢ়ি কাটা যে দাঢ়ি খুৰোৱা দাপন হিচাপে আমি অৱতল দাপন ব্যৱহাৰ কৰিব লাগে। কাৰণ মুখমণ্ডল ধুনীয়াকৈ অলপ ডাঙৰ চাইজৰ দেখা যাব, যাতে দাঢ়ি খুৰাওঁতে কোনো অসুবিধা নহয়, কোনো দাঢ়ি যাতে থাকি নাযায়, তাৰ কাৰণে দাঢ়ি খুৰাওঁতে অৱতল দাপন ব্যৱহাৰ কৰা হয়। তাৰপিছত ডাক্তৰসকলে, বিশেষকৈ ENT ডাক্তৰবিলাকে, অৰ্থাৎ দাঁতৰ ডাক্তৰ, নাকৰ ডাক্তৰ, কাণৰ ডাক্তৰ, মুখৰ ডাক্তৰ, এইবিলাক ডাক্তৰসকলে আমাৰ ভিতৰৰ কিছুমান অংগ প্ৰত্যংগ দেখাৰ কাৰণে যিটো দাপন ব্যৱহাৰ কৰে সেইটো হৈছে আমাৰ অৱতল দাপন। আৰু লিখিছে ইয়াত সৌৰ ভাতি, সোলাৰ ফাৰ্নেন্সৰ, সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰাৰ বাবে আমাৰ অৱতল দাপন ব্যৱহাৰ কৰা হয়। তেতিয়াহ'লে বুজিলোঁ যে অৱতল দাপনটো যিহেতু প্ৰতিবিম্ব হ্ৰদ হয়, ওলোটা হয়, বেছিভাগ ক্ষেত্ৰতে প্ৰতিবিম্ব বিবৰ্ধিত বা ডাঙৰ হয়। সেই হিচাপে অৱতল দাপন আমি কিছুমান নিৰ্দিষ্ট কামৰ কাৰণে ব্যৱহাৰ কৰোঁ। তোমালোকৰ পৰীক্ষাত প্ৰশ্ন হ'ব অৱতল দাপনৰ ব্যৱহাৰবোৰ লিখা। তেতিয়া লিখিব লাগিব 1 নম্বৰ 2 নম্বৰ কৰি লিখিব পাৰা, নহ'লে ABC এনেকৈ লিখিব পাৰা। আমি প্ৰথমে লিখিব লাগিব অৱতল দাপন টৰ্চ লাইটত ব্যৱহাৰ কৰা হয়। টৰ্চ লাইটত অৱতল দাপন কিয় ব্যৱহাৰ কৰা হয়? যে টৰ্চ লাইটৰ পোহৰটো যাতে সমান্তৰালকৈ বহু দূৰলৈকে যায়, সমান্তৰালভাৱে, সেইকাৰণে টৰ্চ লাইটৰ যিটো বাল্ব বনাব সেইটো, অথবা তাৰ বাল্বৰ সন্মুখত যিটো গ্লাছ লগোৱা হ'ব, কাঁচ লগোৱা হ'ব, সেইটো হ'ব অৱতল দাপন। আচ্ছা, তাৰপিছত আৰু কি কৈছে, আমি দাঢ়ি কাটিবৰ কাৰণে, দাঢ়ি খুৰাবৰ কাৰণে অৱতল দাপন সন্মুখত লৈ দাঢ়ি খুৰোৱা হয়। কিয়? যাতে মুখমণ্ডলটো অলপ ডাঙৰ চাইজৰ দেখা যায় আৰু পৰিষ্কাৰ দেখা যায়, যাতে দাঢ়ি খুৰাওঁতে, দাঢ়ি কাটোতে যাতে দাঢ়ি থাকি নাযায় বা কাটিও নাযায়। এইকাৰণে ভালকৈ দেখাৰ কাৰণে সুবিধা হয়, দাঢ়ি খুৰোৱাৰ কাৰণেও ব্যৱহাৰ কৰা হয়। আৰু
ৰোগী চোৱাৰ বাবে ৰোগীক পৰীক্ষা কৰাৰ বাবে দন্ত চিকিৎসকসকলে চকু বিশেষজ্ঞসকলে চকুৰ ডাক্তৰে মুখৰ ভিতৰত দেখা কাৰণে ডাক্তৰসকলে এইবিলাক কামৰ কাৰণে অৱতল দাপনৰ দ্বাৰা গঠিত যন্ত্ৰপাতি ব্যৱহাৰ কৰে এইটো কথা শিকিলো আৰু এটা দিছে সোলাৰ ভাটি এইটো সৌৰ ভাটি বুলি কয় এইটোতো যাতে দাপনটো মিৰটো এনেকৈ বহাব অৱতলটো দাপন এইকাৰণে ব্যৱহাৰ কৰা হয় যাতে সূৰ্যৰ কিৰণ সূৰ্যৰ পোহৰ আহি তাত পৰি কেন্দ্ৰীভূত হৈ এটা হিট এটা গৰমৰ উৎস সৃষ্টি হয় এইটো কথা গ'ল আমাৰ অৱতল দাপনৰ ব্যৱহাৰ সম্বন্ধে এতিয়া আমি আৰম্ভ কৰিব লাগিব উত্তল দাপনৰ কথা সমতল দাপন আৰু অৱতল দাপন সমতল দাপন শিকিছো এতিয়া গোলাকাৰ দাপনৰ পৰা মুখ্যতঃ দুটা দাপন সম্বন্ধে আমি পঢ়িব লাগে তাৰে এটা হ'ল অৱতল দাপনৰ সকলো ধৰণৰ সংজ্ঞা সূত্ৰ অংক কৰা নিয়ম ইত্যাদি বহু কথা ইতিমধ্যে মই ক্লাছত কৈছো আলোচনা কৰিছো নিশ্চয় তোমালোকে দেখি আছা লক্ষ্য কৰি আছা উপভোগ কৰি আছা ভিডিঅ'বিলাক আৰু তোমালোকে নিশ্চয় বুজিবও পাৰিছা এতিয়া উত্তল দাপন সম্বন্ধে আলোচনা কৰিব লাগিব উত্তল দাপনটো আমি ইতিমধ্যে অলপ চিত্ৰ আঁকা শিকিছিলোৱে উত্তল দাপন কেনেকুৱা হ'ব এইটো কৈছিলো যে বাটি আকৃতিৰ দাপনৰ যদি বাটিৰ বাহিৰৰ ফালৰ পৰা পোহৰ প্ৰতিফলিত কৰে তেতিয়াহ'লে কি হ'ব এইটো উত্তল দাপন হ'ব এনেকুৱা যদি দাপন হয় এইটো ভিতৰ ফাল এই ভিতৰ ফালত ৰং দিয়া থাকিব ভিতৰ ফালে বন্ধ কৰা থাকিব এই বাহিৰ ফালৰ পৰা পোহৰ প্ৰতিফলিত কৰিব গতিকে তাক কোৱা হ'ব উত্তল দাপন এই উত্তল দাপন সম্বন্ধে এনে মেৰুবিন্দু পি ভাস্কেন্দ্ৰ চি ফকাচ বিন্দু এফ এইবিলাক কথা একে আমাৰ অৱতল দাপনৰ দৰে একে হ'ব বুজিব লাগিব তথাপিও আমি অৱতল দাপনৰ 6টা চিত্ৰ ইতিমধ্যে আলোচনা হৈছে মই চিত্ৰ আঁকি তোমালোকক এইটো বোৰ্ডত হোৱাইট বোৰ্ডত মই শিকাই আছো শিকোৱা হৈছে এতিয়া আমি উত্তল দাপনত এটা মাত্ৰ চিত্ৰ আঁকিলে হ'ব মাত্ৰ দুটা চিত্ৰ শিকিলে হৈ যাব উত্তল দাপনত এইটো চিত্ৰটো কেনেকৈ আঁকিম এইটো আছে এতিয়া উত্তল দাপনত শিকিছো কেনেকৈ আপতিত ৰশ্মি কেনেকৈ আহিলে প্ৰতিফলিত ৰশ্মি কেনেকৈ ঘূৰি যায় আপতিত ৰশ্মি কেনেকৈ আহিলে প্ৰতিফলিত ৰশ্মি কেনেকৈ ঘূৰি যায় এইটো কথা ইতিমধ্যে শিকা হৈছে এতিয়া আমাক লাগিব যে লক্ষ্যবস্তু ক'ত ৰাখিলে উত্তল দাপনত প্ৰতিবিম্ব কেনেকৈ গঠিত হয় তাৰ আকাৰ আকৃতি প্ৰকৃতি কেনেকুৱা হয় এইটো কথা শিকিব লাগিব মই এইটো উত্তল দাপন ইয়াত আঁকিছো এইটো এতিয়া মাজে মাজে এটা পুৰা এটা মুখ্য অক্ষ ইয়াত আঁকিব লাগিব পুৰা মাজে মাজে আচ্ছা এইটো হ'ল এটা এইটো মই কি আঁকিলো মুখ্য অক্ষ আঁকিলো এই মুখ্য অক্ষৰ এইটো হ'ব পি বিন্দু এইটো যদি হয় সি বিন্দু এইটো সি বিন্দু এইটো তেতিয়ালে হ'ব এইটো এফ বিন্দু আচ্ছা এইটো পি বিন্দু এইটো এফ বিন্দু ঠিক আছে এইটো এফ বিন্দু এইটো পি বিন্দু এইটো সি বিন্দু এতিয়া যেহেতু উত্তল দাপন এইটো অসৎ প্ৰকৃতিৰ অবাস্তৱ ধৰণৰ গতিকে এইফালে এইটো পি বিন্দু এইটো এফ বিন্দু এইটো সি বিন্দু এতিয়া মুখ্য যদি নিয়মবিলাকতো শিকিছে আমি নিশ্চয় তোমালোকৰ মনত আছে আপতিত ৰশ্মি কেনেকৈ আহিলে প্ৰতিফলিত ৰশ্মি কেনেকৈ পাৰ হৈ যায় এইটো কথা ইতিমধ্যে আমি শিকিছো এতিয়া শিকিব লাগিব মাত্ৰ দুটা চিত্ৰ লাগে আমাৰ উত্তল দাপনত অৱতল দাপনত মনত আছে তোমালোকৰ 6টা চিত্ৰ শিকিছো অৱতল দাপনত কেইটা চিত্ৰ শিকিছো 6টা চিত্ৰ শিকিছো এতিয়া আমাক দৰকাৰ উত্তল দাপনৰ মাত্ৰ দুটা চিত্ৰ কি যদি লক্ষ্যবস্তু অসীম দূৰত থাকে লক্ষ্যবস্তু যদি অসীম দূৰত থাকে এইফালে কোন ক'ত আছে দেখা নাযায় লক্ষ্যবস্তু অসীম দূৰত
এইফালে ক'ব এইটো পি বিন্দু তো ইয়াত ইয়াত এইফালে নহয় আৰু এইফালৰ পৰা যদি লক্ষ্যবস্তু থাকে দূৰত থাকে অসীম দূৰত লক্ষ্যবস্তু থাকিলে আমি জানো এইটো কি হ'ব এনেকৈ আমি সমান্তৰাল ৰশ্মি এটা টানিম এইটো যদি আপতিত হয় এইটো এনেকৈ ঘূৰি যাব যে পাঁচফালে বৰাই দিলে এফ বিন্দু পায় মনত আছে নিশ্চয় এইটো পাঁচফালে বৰাই দিলে এফ বিন্দু পায় মানে সমান্তৰাল ৰশ্মি অসীম দূৰৰ পৰা লক্ষ্যবস্তু অসীম দূৰত আছে সেই অসীম দূৰৰ পৰা এটা কি হৈছে পি চি মুখ্য অক্ষৰ সমান্তৰালকৈ পি চি মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মি এইটো আপতিত হোৱা ৰশ্মি এনেকৈ ঘূৰি যাব এইটো ঘূৰি গ'ল এইফালে দেখা যাব এইফালে ডট ডট নালাগে এইফালে দেখা যাব এনেকৈ ঘূৰি গ'ল যে পাঁচফালে বৰাই দিলে এনেকৈ এফ বিন্দুৰে পাৰ হৈ যায় গতিকে এইটো এটা সমান্তৰাল ৰশ্মি ঠিক তেনেকৈ আমি এইফালৰ পৰা এটা সমান্তৰাল ৰশ্মি টানিব লাগিব যেহেতু এইফালে লক্ষ্যবস্তু আছে অসীম দূৰত দেখা নাযায় বুজা নাযায় কিমান দূৰত আছে এতিয়া দেখিলো যে এইটো সমান্তৰাল ৰশ্মি এটা যেহেতু চিত্ৰ আঁকোতে প্ৰতিবিম্ব সৃষ্টি হ'বলৈ হ'লে কমপক্ষে দুটা প্ৰতিফলিত ৰশ্মি লাগে গতিকে উত্তল দাপনৰ বেলিকা এই ওপৰৰ পৰা এটা সমান্তৰাল ৰশ্মি লৈছো অসীম দূৰৰ পৰা এইফালে ক'ত বস্তু আছে দেখাই নাযায় এইফালে ঠিক তেনেকৈ আৰু এটা সমান্তৰাল ৰশ্মি ল'ম এনেকৈ সমান্তৰাল ৰশ্মি আপতিত হৈছে এইটো ঘূৰি গ'ল এনেকৈ ঘূৰি গ'ল এইফালে আহিল আপতিত হৈ এনেকৈ আহিল ঘূৰি গ'ল এইফালে এইটো পাঁচফালে বৰাই দিলে দেখা যাব যে এফ বিন্দুৰে পাৰ হয় পাঁচফালে বৰাই দিলে দেখা যাব যে এফ বিন্দুৰে পাৰ হয় গতিকে স্পষ্টভাৱে বুজা যাব যে এই দুই প্ৰতিফলিত ৰশ্মি কোন বিন্দুত কাটিছে এই এফ বিন্দুত কাটিছে এফ বিন্দুত দুই প্ৰতিফলিত ৰশ্মি ক'ত কাটিছে এফ বিন্দুত কাটিছে গতিকে এই এফ বিন্দুত হ'ব প্ৰতিবিম্ব তেতিয়াহ'লে কি বুজা গ'ল যে উত্তল দাপনৰ বেলিকা লক্ষ্যবস্তু যদি অসীম দূৰত থাকে তেতিয়াহ'লে প্ৰতিবিম্ব এফ বিন্দুৰ সৃষ্টি হয় তিনিটা কথা লাগিব প্ৰতিবিম্বৰ সকলো প্ৰতিবিম্বৰ বেলিকা আমি তিনিটা কথা জানিব লাগে প্ৰতিবিম্ব কোন জেগাত গঠিত হৈছে অৰ্থাৎ অৱস্থান প্ৰতিবিম্বৰ অৱস্থান ক'ত সৃষ্টি হৈছে প্ৰতিবিম্বটো ক'ত সৃষ্টি হৈছে এইটো কথা আমি মনত ৰাখিব লাগিব সদায় বুজাৰ চেষ্টা কৰিব লাগিব যে ইয়াত কি দেখিলো উত্তল দাপনৰ বেলিকা যেতিয়া লক্ষ্যবস্তুৰ অসীম দূৰত থাকে তেতিয়া সেই লক্ষ্যবস্তুৰ প্ৰতিবিম্ব উত্তল দাপনত এফ বিন্দুত গঠন হয় এই প্ৰতিবিম্বৰ অৱস্থান হ'ব এফ বিন্দুত আকাৰ হ'ব একেবাৰে সৰু বিন্দু আকৃতিৰ খালী চকুৰে দেখাই নাযাব এনেকুৱা আৰু প্ৰতিবিম্ব অসৎ হ'ব থিয় হ'ব আমি ইয়াৰ আগত কৰিছো নহয় অৱতলৰ বেলিকা প্ৰতিবিম্ব হৎ হয় ওলোটা হয় কিন্তু এতিয়া উত্তল যেহেতু অবাস্তৱ বা অসৎ প্ৰকৃতিৰ দাপন ইয়াত কি হ'ব প্ৰতিবিম্ব সদায় অসৎ হ'ব আৰু থিয় হ'ব সমতল দাপনত যেনেকৈ প্ৰতিবিম্ব অসৎ হয় থিয় হয় উত্তল দাপনতো প্ৰতিবিম্ব সদায় অসৎ হয় থিয় হয় এইটো গ'ল এক নম্বৰ কথা এতিয়া দুই নম্বৰ কথা আমাক লাগিব যে কেতিয়া প্ৰতিবিম্ব তেতিয়াহ'লে দেখা যাব অবাস্তৱ হ'লেও কেতিয়া দেখা যাব এইটো দুই নম্বৰ চিত্ৰটো আঁকিলে আমাৰ উত্তল দাপনৰ চিত্ৰ আঁকা শেষ হৈ যাব উত্তল দাপন সম্বন্ধে আমি পঢ়া শেষ হৈ যাব এইটো এটা উত্তল দাপন এইফালে ৰং দিয়া থাকিল এইফালে এইটো হ'ল মুখ্য অক্ষ এইটো হ'ল মুখ্য অক্ষ হাতেৰে দিছো তোমালোকে স্কেলেৰে টানিবা মই হাতেৰে দিছো এইটো হ'ল মুখ্য অক্ষ আচ্ছা এইটো পি বিন্দু এইটো এফ বিন্দু এইটো চি বিন্দু পি এফ চি নামবিলাক আখৰবিলাক পিছত লিখিলে ভাল হয় নহ'লে চিত্ৰ আগতে এই ওপৰে ওপৰে আখৰৰ ওপৰে ওপৰে কাটি যায় যে সেইকাৰণে এই আখৰবিলাক আমি পিছত লিখিলে ভাল হ'ব ঠিক আছে লক্ষ্য কৰা আগৰটো চিত্ৰটো দেখিলো কি আগৰ চিত্ৰত আছিল যে লক্ষ্যবস্তু অসীম দূৰত আছিল প্ৰতিবিম্ব এফ বিন্দুত গঠিত হৈছিল এইবাৰ যদি লক্ষ্যবস্তু অসীম দূৰ নহয় মানে পিৰ পৰা বেছি দূৰত নহয় পি বিন্দুৰ পৰা বেছি দূৰত নহয় কিতাপত লিখিছে অসীম দূৰত্ব আৰু পিৰ মাজত যদি হয় এইটো অসীম দূৰত্ব এইফালে আৰু পি বিন্দু এইটো
ইয়াৰ যদি মাজত হয় সেইটো কথা কৈছে যে মাজত যদি লক্ষ্যবস্তু থাকে এইটো লক্ষ্যবস্তু ললো মই এইটো এটা লক্ষ্যবস্তু তেতিয়াহ'লে ইয়াৰ প্ৰতিবিম্ব কোৱাত গঠন হ'ব প্ৰতিবিম্বৰ আকাৰ আকৃতি কি হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব এতিয়া নিয়ম মতে এইটো সমান্তৰাল টানিম এইটো সমান্তৰাল ৰশ্মি টানিলো তেতিয়াহ'লে তাৰ নিয়ম মতে কি হ'ব এই আপতিত ৰশ্মি কেনেকৈ ঘূৰি যাব এইফালে ঘূৰি যাব কিয় এনেকৈ ঘূৰি যাব যে পাঁচফালে বৰাই দিলে এফ বিন্দু পাব পাঁচফালে বৰাই দিলে এফ বিন্দু পাব এইটো এফ বিন্দু পাঁচফালে বৰাই দিলে এফ বিন্দু পাব আচ্ছা এতিয়া এইটো পি বিন্দু এইটো পি বিন্দু এইটো আছিল এফ বিন্দু আচ্ছা আৰু এইটো আছিল সি বিন্দু এতিয়া সমান্তৰাল টানিলো এনেকৈ ঘূৰি গ'ল যে পিছফালে বৰাই দিলে এফ বিন্দু পাইছে এতিয়া আমি জানো যে সিৰ ফালে যোৱা সিৰ অভিমুখী যোৱা ৰশ্মি একে পথেৰে ঘূৰি যায় গতিকে এইটো মাথা এই বস্তুটোৰ একেবাৰে শীৰ্ষবিন্দুৰ পৰা বস্তুটোৰ মাথাৰ পৰা এনেকৈ এটা ৰশ্মি টানা হ'ল যিটো এনেকৈ যাব এনেকৈ এইটো এটা আপতিত ৰশ্মি এনেকৈ টানা হ'ল এই আপতিত ৰশ্মিটো এনেকৈ টানা হ'ল তেতিয়াহ'লে কি হ'ব যে এইটো আকৌ একে পথেৰে ঘূৰি আহিব যি পথেৰে আহিছে সেই পথেৰে প্ৰতিফলিত হৈ ঘূৰি যাব পিছফালে টানিলে কি হ'ব সি বিন্দু পাব পিছফালে টানিলে সি বিন্দু পাব তেতিয়াহ'লে দুইটা প্ৰতিফলিত ৰশ্মি কোন বিন্দুত কাটিছে এই যে এফৰ এইটো ওচৰত কাটিছে এইটো দুটা বিন্দু ক'ত কাটিছে ইয়াত কাটিছে স্পষ্ট বুজা যায় যে তেতিয়াহ'লে এইটো যদি এ বি যদি লক্ষ্যবস্তু হয় এই এক্স ওয়াই হ'ব প্ৰতিবিম্ব এ বি যদি লক্ষ্যবস্তু হয় এ বি লক্ষ্যবস্তু নাম দিলো মই এ বি লক্ষ্যবস্তু তেতিয়াহ'লে এই যে দুই প্ৰতিফলিত ৰশ্মি পিছফালে বৰাই দিয়াত যি বিন্দুত কাটাকাটি কৰিছে সেইটো হ'ব প্ৰতিবিম্ব গতিকে ইয়াত হ'ব এক্স ওয়াইটো হ'ব প্ৰতিবিম্ব এইখিনি কথাই আমি ধুনীয়াকৈ জানিব লাগিব বুজিব লাগিব উত্তল দাপনৰ বেলিকে দুটা চিত্ৰে আমাৰ দৰকাৰ পৰীক্ষাত দুটাৰ পৰাই প্ৰশ্ন হ'ব লক্ষ্যবস্তু যেতিয়া পি আৰু অসীম দূৰত্বৰ মাজত থাকিব এ বি লক্ষ্যবস্তু ইয়াৰ পৰা সমান্তৰাল ৰশ্মি টানা হৈছে এনেকৈ আপতিত হৈছে পিছফালে বৰাই দিয়াত এফ বিন্দুৰে পাৰ হৈছে আকৌ আন এটা আপতিত ৰশ্মি এনেকৈ গৈ আছে যে পিছফালে বৰাই দিলে সি বিন্দু পায় গতিকে একে পথেৰে ঘূৰি আহিব এইটো আপতিত ৰশ্মি গৈছে আকৌ এই পথেৰে ঘূৰি আহিছে ইয়াত দুটা প্ৰতিফলিত ৰশ্মি কাটাকাটি কৰিছে গতিকে যি বিন্দু দুই প্ৰতিফলিত ৰশ্মিৰ ছেদন ঘটিছে দুই প্ৰতিফলিত ৰশ্মিৰ যি বিন্দুত কটাকটি কৰে সেই বিন্দুতে প্ৰতিবিম্ব সৃষ্টি হয় গতিকে স্পষ্ট বুজা যায় এই এ বি লক্ষ্য বস্তুৰ প্ৰতিবিম্ব হ'ব এক্স ওয়াই এইটো তেতিয়াহ'লে বুজা যায় প্ৰতিবিম্ব সৰু হৈছে নে নাই নিশ্চয় সৰু হৈছে লক্ষ্যবস্তু ডাঙৰ প্ৰতিবিম্ব সৰু তেতিয়াহ'লে কি হৈছে লক্ষ্যবস্তু পি আৰু অসীম দূৰত্বৰ মাজত থাকিলে লক্ষ্যবস্তু তাৰ প্ৰতিবিম্ব পিছফালে গঠন হ'ব প্ৰতিবিম্ব সৰু হ'ব সদায় সৰু হয় মনত ৰাখিবা উত্তল দাপনত প্ৰতিবিম্ব সদায় সৰু হয় অৱতলত যেনেকৈ ডাঙৰ হয় উত্তলত সদায় সৰু হয় অসৎ হয় থিয় হয় প্ৰতিবিম্ব সদায় উত্তল দাপনত কি হ'ব সৰু হ'ব লক্ষ্যবস্তুতকৈ সৰু হ'ব অসৎ হ'ব থিয় হ'ব এইখিনি কথাই আমি সুন্দৰকৈ পৰি মনত ৰখাৰ চেষ্টা কৰিম আজি ইয়াতে মোৰ ক্লাছ শেষ কৰিম তোমালোকক আকৌ এবাৰ সকলোকে ধন্যবাদ জনাই মোৰ ক্লাছ ইয়াতে সামৰিছোঁ থেংক ইউ